বনাঞ্চল বেদখল মুক্ত কৰিছে বুলি কৈছে। আজি য'ত ঘটনাটো সংঘটিত হৈছে সেই অঞ্চলটোৰ নামটো হৈছে আচুডুবি। আচুডুবি হৈছে মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু ৰাজহ চক্ৰ মানে আপোনাৰ চাৰ্কল অফিচাৰে মাটিয়া চাৰ্কল অফিচাৰে আপোনাৰ আচুডুবি সম্পৰ্কে কি কয় সেইটো আৰটিআই ৰিপৰ্ট মই লৈ আহিছো। 2024 চনৰ 20 নৱেম্বৰ তাৰিখে চাৰ্কল অফিচাৰে কি কয় আচুডুবি সম্পৰ্কত, য'ত আজি আসলে অনাকাংক্ষিত ঘটনাটো হ'ল, য'ত এজন লোকক আসলতে গুলিয়াই হত্যা কৰা হৈছে। গতিকে তেওঁ কৈছে আপোনাৰ এই আচুডুবি সম্পৰ্কত কৈছে মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আচুডুবি ৰাজহ গাঁৱৰ যথাক্ৰমে 261 নং দাগৰ 6 বিঘা 3 কঠা 5 লেচা খালিতলি শ্ৰেণীৰ চৰকাৰী জমি হয়। 253 নং দাগৰ 379 বিঘা 2 কঠা 19 লেচা শ্ৰেণী চৰকাৰী ভূমি। 274 নং দাগৰ 282 বিঘা 3 কঠা 17 লেচা শ্ৰেণী নাই চৰকাৰী জমি চিঠাত খালনি হিচাপে উল্লেখ আছে। 222 নং দাগৰ 1 বিঘা 2 কঠা 10 লেচা 34 নং ম্যাদী পট্টাৰ অন্তৰ্ভুক্ত খালিতলি শ্ৰেণীৰ জমি হয়। এখন আৰু ইয়াত তেওঁ লিখি দিছে লাষ্ট জাজমেন্টটো লিখি দিছে ওপৰত উল্লেখিত দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত হোৱাৰ কোনো গেজেট নটিফিকেশন এই কাৰ্যালয়ত নাই। চাৰ্কল অফিচত সেই আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাটো যে পাইকান বনাঞ্চলৰ ভিতৰত যি উচ্ছেদ কৰিছে বুলি কৈছে, সেই আচুডুবি সম্পৰ্কত চাৰ্কল অফিচাৰে যিটো তথ্য দিছে আপোনাৰ তথ্য জনাৰ অধিকাৰ আইনত যি তথ্য বিচৰা হৈছিল তাত কৈছে সেইটো আচলতে আচুডুবি কেতিয়াও আচলতে বনাঞ্চলৰ ভিতৰত নপৰে। তাৰ পৰা আপোনাৰ 5 কিলোমিটাৰ ডিষ্টেন্স যোৱাৰ পাছতহে সেই পাইকান যিটো বনাঞ্চল আৰম্ভ হৈছে সেই কথাটো কৈছে। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে গোটেই কথা বতৰাবিলাক 26 নিৰ্বাচন কেন্দ্ৰিক এটা উচ্ছেদ কাৰ্য। আৰু আপোনালোকক ডকুমেণ্ট দিব পাৰো, ইয়াতে মোৰ ওচৰত আছে আপোনাৰ 1962 চনৰ মাটিৰ ডকুমেণ্ট খাজানা ৰচিদ। মোৰ ওচৰত আছে আপোনাৰ 1970 চনত এই আপোনাৰ আচুডুবিৰ ভোটাৰ তালিকা। গতিকে এই কথা বতৰাবিলাক আমি জানিব লাগিব। এতিয়া মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন কথা কয়, ইভেন কালি কৈ দিলে আপোনাৰ যে এই লখিমপুৰত যিটো উচ্ছেদ হ'ল গুণগুণ চেতিয়াৰ যিটো কঠীয়াতলি সেইটো বোলে চাউথ চালমাৰা মানুহে কঠীয়া সিঁচিছিলে। এনেকুৱা ধৰণে অসমৰ মানুহক তেওঁ বিপথে পৰিচালিত কৰি আছে। আৰু বহুত মানুহে সঁচা বুলিয়ে ভাবিব, ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে কেতিয়াও মিছাৰ আশ্ৰয় নলয় তেনেকে সাধাৰণ মানুহে ভাবে। গতিকে এনেকুৱা ধৰণে তেওঁ মিছা কথা কৈ ভাৰতীয় নাগৰিকক যদি সঁচা সঁচিকে তেওঁ অত্যাচাৰ চলাইছে, এইটোতকে আচলতে দুৰ্ভাগ্যজনক ঘটনা একো হ'ব নোৱাৰে। আৰু আপোনালোকে এটা টকশ্বত এই কথাটো প্ৰসংগটো ওলাই কিন্তু আলোচনা নকৰে যে এই লোকসকল কোন, এই লোকসকল কোন সেই সম্পৰ্কে কথাটো পাতিব লাগে আচলতে। যে এইবিলাক হৈছে পমুৱা মুছলমান। পমুৱা মুছলমানক কোনে অসমত সংস্থাপন কৰিলে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অসমত এই মানুহবিলাকক কোনে লৈ আহিলে। আপোনালোকে নিশ্চয় জানে যে 1904-05 চনৰ পৰা সংগঠিত ৰূপত অসমলৈ আপোনাৰ পূৰ্ববংগৰ পৰা সেই সময়ৰ আপোনাৰ যিটো পাবনা, ৰংপুৰ, বাগ্ৰা, ঢাকা আৰু ময়মনসিঙৰ পৰা মৰাপাট খেতিৰ কাৰণে প্ৰব্ৰজন ঘটোৱা হৈছিলে। আৰু সেইটো আপোনাৰ লোকপিয়লৰ তথ্যও মই লৈ আহিছো যে 1921 চনত কিমান মানুহ আনিছিলে। 1921 চনত আপোনাৰ 2,58,000 পমুৱা মুছলমানক অসমত সংস্থাপন কৰা হৈছিলে মৰাপাট খেতিৰ কাৰণে। তাৰ পাছত 1931 চনৰ যিটো লোকপিয়ল, সেই লোকপিয়লৰ তথ্য অনুসৰি যায় যে আপোনাৰ 21 চনত যি 2,58,000 পমুৱা মুছলমান আছিলে তাৰ সংখ্যাটো বৃদ্ধি হৈ 5,76,000 জন হ'ল। কেতিয়া হ'ল এইটো? 1931 চনৰ লোকপিয়ল। সেইটো চিফ কমিশনাৰ হেনৰি কটনে দিয়া তথ্য। গতিকে এই কথা বতৰাবিলাক আমি জানিব লাগিব। এতিয়া আপোনালোকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিজেপিয়ে মানুহক প্ৰপাগাণ্ডা কৰি এইবিলাক সন্দেহযুক্ত বাংলাদেশী সজাইব পাৰে, টিভিৰ সন্মুখত প্ৰচাৰ কৰিব পাৰে, সামাজিক মাধ্যমত ৰাইজৰ সমৰ্থন ল'বৰ কাৰণে এই কথা বতৰাবিলাক ক'ব পাৰে, কিন্তু এই মানুহবিলাক আপুনি খেদি পঠিয়াব নোৱাৰে। তাৰ এটা স্পষ্ট ৰিজাল্ট আপোনালোকক কৈ দিওঁ। খাইৰুল ইছলাম সিদিনা সন্দেহযুক্ত বাংলাদেশী বুলি এগৰাকী সংখ্যালঘু মুছলমানক এৰেষ্ট কৰিছিলে, তেখেতক আপোনাৰ বাংলাদেশ সীমান্তত থৈ আহিলেগে। 24 ঘণ্টাৰ পাছত সেই মানুহজন ভাৰতীয় নাগৰিক হৈ যায়। গতিকে সেই কথাবিলাক আপোনালোকে বিবেচনা কৰক। আৰু বাংলাদেশে খেদিছে বুলি এনেই আপোনাৰ প্ৰচাৰ কৰিলে আমি মানি ল'ম নেকি? কেইজন এতিয়ালৈকে আচলতে বাংলাদেশে খেদিলে সেই তথ্যবিলাক আমাৰ হাতত নথকা নহয়। গতিকে এই কথাবিলাক পাতিব লাগিব। আৰু আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে এই পমুৱা মুছলমান বিলাক যে ইয়াত সংস্থাপন কৰিছিলে মৰাপাটৰ খেতিৰ কাৰণে নামনি অসমলৈ যে লৈ আহিছিলে, তেওঁলোকক লগে লগে কিন্তু মাটিৰ ডকুমেণ্টটো দি দিয়া হৈছিলে, মাটিৰ পট্টা কৰি দিয়া হৈছিলে। আপুনি যে উল্লেখ কৰিছে যে 1937ৰ পমুৱা মুছলমানে হাতত ধৰ্ণাস্থলীত যে হাতত যে ৰিপৰ্ট লৈছে যে মাটিৰ ডকুমেণ্ট যে দেখুৱাইছে, সেই কথা বতৰাবিলাক মোক ক'বলৈ অলপ সময় যদি দিয়ে তেতিয়া মই তন্নতন্নকে গাই দিম। গতিকে এই যিটো আপোনাৰ সন্দেহযুক্ত বাংলাদেশী বুলি একাংশ সংখ্যালঘু মানুহক অসমৰ ৰাইজে প্ৰতিষ্ঠা কৰিব খুজিছে, সেইটো প্ৰতিষ্ঠা কৰিব অলপ দিনৰ কাৰণে, কিন্তু আপোনাৰ ৰিজাল্টটো মানে বাংলাদেশলৈ এই মানুহবিলাক বিতৰণ কৰাৰ ব্যৱস্থাটো আছে নে নাই সেই কথা বতৰাবিলাক আলোচনা